হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে আমি বহুত দিনৰ মূৰত লগ লাগিছো আকৌ অকণমান পঢ়ো বুলি আকৌ আমাৰ এই ক্লাছৰ যিটো চিৰিজ আধাতে ৰখি গৈছিল এই ৰখি যোৱাখিনিৰ পৰা আমি আকৌ কণ্টিনিউ কৰো বুলি ভাবিছো কাৰণ মাজতে ইলেকশ্যন বিহু বিভিন্ন বস্তু আহিলে কিন্তু এই বস্তুবিলাক থাকিলেও এই উৎসৱ পাৰ্বণ যিকোনো অনুষ্ঠান বা যিকোনো অকেজন থাকিলেও আমি আমাৰ পঢ়া শুনাখিনি চলাই যাবই লাগিব গতিকে সেই উদ্দেশ্যে আজিৰ এই ছেশ্যনটো পাৰ্ট 12টো আমি আপোনালোকৰ ওচৰলৈ লৈ আনিছো এই চিৰিজটো আমাৰ কণ্টিনিউ হৈ থাকিব যিহেতু আপোনালোকৰ ফালৰ পৰা ৰেছপন্স ভাল আছিল গতিকে কণ্টিনিউ কৰাটো আমাৰ ৰেছপন্সিবিলিটি সো আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি আনিছো পাৰ্ট 12 এগেইন কেইটামান নতুন সেট আনিছো এমসিকিউৰ আৰু সেই এমসিকিউ কেইটা আমি আপোনালোকৰ লগত ডিসকাস কৰিম উইথ দি আনসাৰ্স জাস্ট লাইক দা প্ৰিভিয়াস সেশনস ঠিক আছে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোক আটাইকে স্বাগতম জনাইছো ইগহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে দ্য মোষ্ট ইম্পৰ্টেন্ট এমসিকিউজ ফৰ আসাম টেট জিটি বিজিটি আৰু লগতে এটা কথা জনাই দিও এই ক্লাছ কেইটা স্পেসিফিক্যালি আসাম টেটৰ কাৰণে ডিজাইন কৰা হয় যদিও আপোনালোকে বেলেগ এক্সামৰ কাৰণেও পঢ়িব পাৰে কাৰণ ইয়াতে আমি কেৱল আসাম টেটৰ কোৱেশ্চন ইয়াতে ইনক্লুড কৰা নাই ইয়াতে বেলেগ এক্সামত অহা কোৱেশ্চনো ইনক্লুড কৰা হৈছে যিবোৰ বেলেগ বেলেগ এক্সামৰ পিওয়াইকিউজ হয় একচুয়ালি গতিকে আপোনালোকক কিছুমান মই প্যাটাৰ্ন বা কিছুমান বেলেগ বেলেগ ধৰণৰ ৰুলস ৰিলেটেড কোৱেশ্চনছ দি থাকিলেও আপোনালোকে এই কোৱেশ্চনছ খিনি যিকোনো এক্সামৰ কাৰণে চাব পাৰে এণ্ড আপোনালোকৰ এইটোৰ পৰা বহুতখিনি লাভ হ'ব বুলি মই ভাবো যাও আহক আজি প্ৰথমটো এমসিকিউৰ ফালে প্ৰথম এমসিকিউটো কি সুধিছে আমাক fill in the blank দিয়া আছে mostly she dyed her hair and wore dark glasses dash people wouldn't recognize her ঠিক আছে দুটা ক্লজ আমি পাইছো দুটা ক্লজক আমি কি কৰিব লাগে আলটিমেটলি জয়েন কৰিব লাগে ৰাইট জয়েন কৰাৰ আগতে প্ৰথম ক্লজটো চাওক she dyed her hair ডাই কৰে যে মানুহে কালাৰ সালাৰ and wore dark glasses কলা চশমা পিন্ধিছিল কিয় dash people wouldn't recognize her তাৰ মানে এটোত কি বুজাইছে আমি কিছুদিন আগতে কি কৰি আছিলো আমি সেন্টেন্স কমপ্লিশন কৰি আছিলো সেন্টেন্স কমপ্লিশন কৰি থাকোতে আমি কিছুমান স্ট্ৰাকচাৰ ওয়াৰ্ডৰ বিষয়ে পঢ়িছিলো ৰাইট স্ট্ৰাকচাৰ ওয়াৰ্ডৰ বিষয়ে আমি পঢ়িছিলো যদি আপোনালোকে কোনোবাই আমাৰ এপৰ কিবা ক্লাছ লয় তেতিয়াহলে আৰু ভালকে গম পাব যে স্ট্ৰাকচাৰ ওয়াৰ্ডত কি থাকে স্ট্ৰাকচাৰ ওয়াৰ্ডত আমাৰ থাকে কজ এণ্ড ইফেক্ট হয় নে নহয় কজ এণ্ড ইফেক্ট থাকে কজ এণ্ড ইফেক্ট তাৰ বাহিৰে থাকে কন্ট্ৰাষ্ট ঠিক আছে কন্ট্ৰাষ্ট থাকে তাৰ পিছত থাকে কি থাকে এডিশন থাকে এডিশনে কি কৰে এড কৰি কৰি যায় হয় নে নহয় তাৰ পিছত আমাৰ তাৰ বাহিৰে কি থাকে আৰু 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 বেলেগ কিবা কিবি থাকে নহয় আৰু সাপোৰ্টিং ওয়াৰ্ডছ থাকে এণ্ড লগতে কি থাকে পাৰপাস ওয়াৰ্ডো থাকে পাৰপাসে কি বুজায় পাৰপাসে লক্ষ্য বা উদ্দেশ্য বুজায় কি বুজায় পাৰপাসে সদায় লক্ষ্য বা উদ্দেশ্য বুজায় লক্ষ্য বা উদ্দেশ্য বুজায় সো এটা কথা মোক কওক যে এই যে ডাৰ্ক গ্লাছ পিন্ধিছিল আৰু চুলিতে হেয়াৰ ডাই যে কৰিছিল তাৰে লক্ষ্য বা উদ্দেশ্য কি আছিলে লক্ষ্য উদ্দেশ্য এটোৱে আছিল যাতে মানুহে তাইক চিনি নাপায় নহয় জানো মানুহে তাইক চিনি নোপোৱাটো উদ্দেশ্য আৰু সেই উদ্দেশ্যটো আগত ৰাখি পেলাই হেয়াৰ ডাই কৰাইছিল আৰু চুলিত কি কৰিছিল গ্লাছ পিন্ধিছিল সো এতিয়া কি হব মানুহে চিনি যাতে নাপায় হেতুৰ কাৰণে কৰিছিল তো সো আমি ইয়াতে কি কৰিম ইফ অনলি সো দ্যাট নেভাৰ এগেইন বা ইভেন সো নে ইন অৰ্ডাৰটো কোনটো হব ইয়াতে হব সো দ্যাটটোৱে কি বুজায় সো দ্যাটৰ অৰ্থটো হৈছে যাতে তাৰ মানে উদ্দেশ্যটো এটো আছিল যে মানুহে তাইক চিনি নাপাও she dyed her hair and wore dark glasses so that যাতে মানুহে তাইক চিনি নাপায় বুজি পাইছে সো ইয়াতে আমাৰ কি হয় স্ট্ৰাকচাৰ ওয়াৰ্ডছ বিলাক বহুৱাওতে বহুত ক্ষেত্ৰত ইটো হয় যেন লাগে হিটো হয় যেন লাগে বাট একচুয়ালি ইন ৰিয়েল কি হয় প্ৰতিটো স্ট্ৰাকচাৰ ওয়াৰ্ড সব জায়গাতে হ'ব নোৱাৰে স্ট্ৰাকচাৰ ওয়াৰ্ডৰ কিছুমান নিজা নিজা ঠাই আছে সেই নিজা নিজা ঠাইত নিজা নিজা ইউজ হিচাপেহে সি তাতে বহিব পাৰিব গতিকে সব জায়গাত সব স্ট্ৰাকচাৰ ওয়াৰ্ড ফিট নহয় ইয়াতে যিটো ফিট হৈছিল বা যিটো ফিট হ'ব পাৰিলেহেঁতেন আমি সেইটো বহুৱাইছো ঠিক আছে আই থিংক আপোনালোকে বুজি পাইছে আমি পিছৰ এমসিকিউটোৰ ফালে যাব পাৰো ইয়াৰে আনসাৰটো হৈ যাব অপচন বি ঠিক আছে তাৰে পিছৰ এমসিকিউটোৰ ফালে আমি যাম এমসিকিউটোত কি দিয়া আছে চাব Number 2 dash rich people are they dash seem anxious to make more money তাৰ মানে কি মানুহ যিমানেই ধনী নহওক কিয় কি সদায় বেছি পইচা আৰ্ন কৰিবৰ কাৰণে মানুহে কি কৰি থাকে মনেৰে বিচাৰি থাকে তেনেকুৱা ধৰণৰ বস্তু এটা কৈছে হিউমেন টেন্ডেন্সিৰ ওপৰত ৰাইট সো dash rich people are they dash seem anxious to make more money গতিকে চাও however some so whatever the কোনটো হ'ব the rich people are the কেতিয়া দিয়া হয় adjective ৰ লগত the তেতিয়া দিয়া হয় যেতিয়া superlative degree হয় নতুবা
কেতিয়া দিয়া হয় যেতিয়া কম্পেৰেটিভ ডিগ্ৰী এটাৰ লগত আৰু এটা কম্পেৰেটিভৰ ক্লজ এটা আহে যে ইটো যিমানে বেছি হ'ব সেইটো সিমানে বেছি হ'ব তেনেকুৱা যদি ৰিলেচনেল ক্লজ থাকে যে ইটোৰ ওপৰত সিটো ডাইৰেক্টলি কি হয় প্ৰপৰচনেল তেনেকুৱা ক্লজ যদি থাকে তেতিয়া এটা ক্লজৰ আমি কম্পেৰেটিভৰ লগত সুপাৰলেটিভ কম্পেৰেটিভৰ সৈতে দা ইউজ কৰো আনটোতো আমি কম্পেৰেটিভৰ সৈতে কি কৰো দা ইউজ কৰো বাট সিহঁতেতো তেনেকুৱা কেছটো নহয় দ্য ৰিচাৰ পিপল আৰ যিমানেই মানুহ ধনী সিমানেই অমুক কিবা কিবা তেনেকুৱা এটা হলহেঁতেন চ' ইয়াতে কি নহয় দাটো নহয় চ' এইটো কাটি দিব পাৰো আমি দ্য ৰিচ পিপল আৰ নহয় দ্য ৰিচাৰ হ'ব পাৰিলেহেঁতেন নতুবা দ্য ৰিচেষ্ট হ'ব পাৰিলেহেঁতেন ঠিক আছে তাৰপিছত চাওক হোৱাট এভাৰ চাম চ' হোৱাট এভাৰ ৰিচ পিপল আৰ হ'ব নেকি যিটো ধনী নহওক মানুহ however হ'ব পাৰে ৰাইট চ' হোৱাট এভাৰ থাকিলেও নহ'ব ডিটো নহয় চ' ৰিচ পিপল আৰ এনেকে এইটো পেটাৰ্ণত আমি নিলিখো আমি কি লিখিব পাৰিলোহেঁতেন যে পিপল আৰ চ' ৰিচ এনেকে লিখিব পাৰিলোহেঁতেন লিখি পিছফালে আমি কিবা এটা বেলেগ দিব পাৰো চ' আৰু ডেট দি পেলাই বেলেগ এটা ক্লজ লগাব পাৰো ৰাইট চ' টো ইয়াতে নাথাকে চ' চাম ৰিচ পিপল আৰ হৈছে নে বাক্যটোৰ পেটাৰ্ণটো চাম ৰিচ পিপল আৰ পেটাৰ্ণটো নহয় চ' ইয়াতে আমি কি ইউজ কৰিব পাৰিম মানে however ৰিচ পিপল আৰ মানুহ যিমানেই ধনী নহওক কিয় দে ছেকেণ্ডটো কি আছে দে ষ্টিল seem anxious to make more money যে মানুহ যিমানেই ধনী নহওক কিয় সদায় বেছি পইচা আৰ্ন কৰিবৰ কাৰণে সদায় উত্ৰাৱল বা ব্যগ্ৰ হোৱা দেখা যায় গতিকে দে কি হ'ব ইয়াতে প্ৰথমটো however হ'ব however rich people are মানুহ যিমানেই ধনী নহওক কিয় they still seem anxious to make more money সিহঁত তথাপিও সদায় কি হৈ থাকিব মানুহ যিমান ধনী হলেও সদায় পইচা উপাৰ্জন কৰাৰ নিমিত্তে ব্যগ্ৰ বা উত্ৰাৱল হৈ থাকিব এইটো কথা মেচ কৰিছে নে বাক্যটোৰ মিনিংটো মেচ কৰিছে ডেফিনেটলি আমি এটা মিনিংফুল সেন্টেন্স ইয়াতে বিচাৰি পাইছো চ' দ্যাট ৱাজ নম্বৰ 2 ফৰ ইউ অল এইবাৰ আমি যাম নম্বৰ 3 ৰ ফালে 3 কি দিয়া আছে চাব I remember dash to a big mosque in Istanbul as a small child ঠিক আছে এটা ডাঙৰ মস্কলৈ লৈ গৈছিল মোক সৰু শিশু হিচাপে মই কি আছিলো যে মই শিশু আছিলো তেতিয়া নম্বৰ 3 টো দিছে I remember dash to a big mosque ঠিক আছে মেইন ভাৰ্বটো কি মেইন ভাৰ্বটো হৈছে টেক ৰাইট চ' মই মোৰ কি মনত আছে যে মই কাৰোবাক লৈ গৈছিলো নেকি নাই ইয়াতে কি কৈছে মোক লৈ যোৱা হৈছিল মিনিংটো কি মোক লৈ যোৱা হৈছিল চ' ইয়াতে কি হ'ব লাগিব মই যিটো আছো সি অবজেক্ট হিচাপে বহিব লাগিব আই ৰিমেম্বৰ কি হোৱাটো মনত আছে মোৰ মোক লৈ যোৱা কথাটো মোৰ মনত আছে মই লৈ যোৱা নাছিলো চ' আই ৰিমেম্বাৰ টেকিং হলে কি হ'ব সেই কামটো মনত আছে লৈ যোৱা কামটো মনত থাকিলেহেঁতেন কেতিয়া লৈ যোৱা হিচাপে মনত থাকিব যেতিয়া মই নিজে কামটো কৰো চ' আই ৰিমেম্বাৰ টেকিং বা এনেকে আমি লিখিম নে I remember their taking to a big mosque in Istanbul as a small child. Their taking বুলি ক'লে সিহঁতে লৈ যোৱাটো কৈছে কাক লৈ যোৱা হৈছিল এইটো মোৰ মনত আছে সেইটো কোৱাই নাই তাৰমানে কাক লৈ যোৱা হৈছিল এইটো কথা কোৱাই নাই চ' I remember to take them নহয় I remember taking them হ'ব পাৰে ঠিক আছে I remember to take them নহয় কিয় কাৰণ মোৰ মনত আছে ইয়াতে বুজাইছে চ' ইয়াৰে লগত ৰিমেম্বাৰৰ লগত এক্সট্ৰাকে প্ৰেপজিশ্যন নালাগে আকৌ প্ৰেপজিশ্যনটো যদি ইয়াতে থাকে তেতিয়াহ'লে ইয়াতে ইনফিনিটিভ ফৰ্ম কৰিব ইনফিনিটিভ ফৰ্ম কৰিলে আমাৰ অৰ্থটো ইয়াতে মেচ খাই নেকি বা মিল খাই নেকি চাবচোন আই ৰিমেম্বাৰ টু টেক দেম মিল খাইছে নাই খোৱা এতিয়া চি টো আমি মিলা যেন লাগি আছে চি টো তাৰ পিছৰ কেইটা এবাৰ চাই লওঁ মাই টেকিং আই ৰিমেম্বাৰ মাই টেকিং টু বিজ মস্ক মাই টেকিং হ'বনে নহয় মাই টেকিং হলে কি হ'ব মই লৈ যোৱা হ'ব মোৰ লৈ যোৱা হ'ব মাই হেভিং টেকেন দেম মই সিহঁতক লৈ যোৱা কথাটো হ'বনে নহয় এইটো কি হ'ব আই ৰিমেম্বাৰ বিং টেকেন টু আ বিগ মস্ক বিং টেকেনটো কোন ইয়াতে বিং টেকেনটো মই নিজে মোৰ মনত আছে যে মোক লৈ যোৱা হৈছিল মোক লৈ যোৱা হৈছিল কলৈ ডাঙৰ এটা মস্কলৈ লৈ যোৱা হৈছিল ইস্তানবুলৰ এটা ডাঙৰ মস্কলৈ লৈ যোৱা হৈছিল এজ এ স্মল চাইল্ড যেতিয়া মই শিশু আছিলো তেতিয়া বা এজন শিশু হিচাপে মোক তালৈকে লৈ যোৱা হৈছিল সেই কথাটো মোৰ মনত আছে বুলি পেলাই কোৱা হৈছে ইয়াতে চ' ইয়াতে কি কৰিম I remember dash to a big mosque I remember being taken or being carried to a big mosque in Istanbul as a small child আমি তেনেকে লিখিব পাৰো চ' অপশ্যন চি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ কিহৰ কাৰণে বিং টেকেন হৈছে বুজিছেনে কাৰণ ইয়াতে মই মোৰ যিটো মনত আছে যে ইস্তানবুলৰ এটা ডাঙৰ মস্কলৈকে লৈ যোৱা বাট লৈ যোৱা মানুহটো মই নাছিলো লৈ যাক যোৱা হৈছিল সেই মানুহটোহে মই আছিলো সেই চৰি লৈ যাক যোৱা হৈছিল সেই মানুহটোহে মই আছিলো সেইকাৰণে কি কৰা হৈছে ইয়াতে বিং টেকেনটো আমি কেতিয়া লিখো বিং টেকেন আমি লিখো পেচিভ ৰাইট
বিং টেকেনটো আমি কেতিয়া লিখো আমি পেচিভ ফৰ্ম লিখিলে বিং টেকেন লিখো সো ইয়াতে আমি পেচিভ ফৰ্ম লিখা নাই জানো ডেফিনেটলি পেচিভ ফৰ্ম লিখিছো সো পেচিভ ফৰ্মটো কি যে মোৰ মনত আছে মোক তালৈ লৈ যোৱা হৈছিল সেইকাৰণে আমি বিং টেকেন ইয়াতে লিখিছো যাৰ যাৰ কনফিউজন আছিল আপোনালোকৰ কাৰণে পুনৰবাৰ কৈছো এইটো বস্তু কিয় ইউজ কৰিছো কাৰণ এইটো পেচিভ ফৰ্ম ঠিক আছে that was number 3 তাৰ পিছত আমি যাম number 4 ৰ ফালে ইয়াতে কি দিয়া আছে মাকে সুধিছে দেই why did you throw that stone through the window ঠিক আছে মাকে ল'ৰাটোক সুধিছে যে তুমি কিয় শিলটো কিহেৰে দলিয়ালা খিৰিকীৰে কিয় দলিয়াই দিলা শিলটো যে গ্লাছখন এতিয়া যে ভাঙি গ'ল বা সেইফালেৰে শিলটো গৈ কাৰোবাৰ মূৰত পৰিল তুমি সেই কামটো কিয় কৰিলা তেতিয়া ল'ৰাটোৱে উত্তৰ দিছে যে another boy dash me do it আন এটা ল'ৰাই মোক কি কৰিলে সেইটো কৰালে কি মি ডু ইট দিছে কামটো কৰাবহে লাগে সো এতিয়া চাওক another boy told me do it হ'ব নেকি told me থাকিলে যদি এইটো ডাইৰেক্ট অবজেক্ট হৈ যায় তেতিয়া টু এটা লাগিব another boy told me to do it হ'ব পাৰে হয়নে another boy said to me do it হ'বনে সো সেই মি যদি থাকে said to বা told যদি আমি দিওঁ তেতিয়াহ'লে মিৰ পিছতো এটা টু লাগিব কি কৰিবলৈ কৈছিল সেইটো বুজাবৰ কাৰণে এটা টু লাগিব ঠিক আছে সো আমি গম পালো যে ইয়াতে told আৰু said to নহয় told me do it হ'বনে মোক দেখুৱাইছিল এইটো কৰা হ'বনে বাক্যটোৰ মিনিং বুজাবনে নুবুজায় এতিয়া এনকাৰেজটো যদি দিয়া থাকে এনকাৰেজটো যদি দিয়া থাকে তেতিয়াও কি হ'ব মি টুৱে হ'ব এনকাৰেজ আমি কাৰোবাক কিবা কৰিবলৈ কৰো বাট যদি আমি মেড মি ডু ইট দিওঁ তেতিয়াহ'লে কি লাগিব টু লাগিবনে নালাগে গতিকে কি যিহেতু পিছত আমাক প্ৰেপজিচন নালাগে গতিকে আমি কি দিম another boy made me do it তাৰমানে সি মোক এইটো কৰালে বুজি পাইছে সি মোক এইটো কৰালে another boy made me do it আকৌ এইটো যদি এনেকুৱা যদি বাক্য কি কৰা যায় যদি পেচিভত লিখা যায় তেতিয়াহ'লে I was made to do it বুলি ক'ব পাৰিম তাৰমানে পেচিভত যদি লিখো তেতিয়া সেম বাক্যটো আমি অকমান ডিফাৰেন্ট কে লিখিম কেনেকে I was made to do it এনেকে লিখিব পাৰিম বুজি পাইছে নে এতিয়া এতিয়া নিশ্চয় বুজি পাইছে ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় I was made to do it আমি লিখিব পাৰিম সো সেইটো হৈ যাব পেচিভ সো এয়াই আছিল কুৱেশ্চন নম্বৰ 4 ৰ আনসাৰ আই হোপ আপোনালোকে বুজি পালে আই হোপ বুজি পাইছে নাই পোৱা যদিও কাইণ্ডলি জনাব আৰু এবাৰ আমি যাব বিচাৰিছো পাৰ্ট 5 ৰ ফালে পাৰ্ট 5 ত কি দিয়া আছে চাব নম্বৰ 5 the doctor recommended that I dash more careful with my diet ডায়েট মানে হৈছে কি মোৰ খাদ্য তালিকা মোক ডক্টৰজনে এইটোৱে সাজেষ্ট কৰিছিল যে মই নিজৰ খাদ্য তালিকাৰ সৈতে বা নিজৰ খাদ্যৰ যিখন চাৰ্ট আছে বা যিটো মোৰ খাদ্য অভ্যাস সেই খাদ্যাভ্যাসৰ সৈতে মই বেছি যাতে কেয়াৰফুল হওঁ ৰাইট সো এটা কথা মনত ৰাখিব ইয়াতে যদি ৰিকমেণ্ড থাকে সাজেষ্ট থাকে তাৰপিছত ইনচিষ্ট থাকে তেতিয়াহ'লে সাবজেক্টৰ পিছত সদায় যিটো অবজেক্ট থাকে চাব আপোনালোকে একে নিচিনা বাক্য মই আপোনালোকক লিখি দেখুৱাম যে he recommend he recommended that she take some rest শুদ্ধ হৈছে নে sheৰ লগত take নহয় কিন্তু ইয়াতে শুদ্ধ হৈছে কাৰণ সেই she take some rest টো এটা ক্লজ নহয় তাই যে ৰেষ্ট ল'ব লাগে সেই ৰেষ্ট লোৱা কামটোকহে কি কৰিছে সাজেষ্ট কৰিছে বুজি পাইছে সেই ৰেষ্ট লোৱা সৰি সেই ৰেষ্ট লোৱা বস্তুটোকহে সাজেষ্ট কৰিছে তাৰপিছত এনেকুৱা বাক্য থাকিব পাৰে he suggested that she take care of herself বাক্যটো শুদ্ধ হৈছে নে নাই শুদ্ধ হৈছে সো ইয়াতেও she take দিয়া আছে takes দিয়া হোৱা নাই নেক্সট আমি আৰু এটা এনেকুৱা চাব পাৰো the doctor insisted that he avoid alcohol
এনেকে আমি লিখিব পাৰো, ৰাইট? চ' এভইডছ দিয়া হোৱা নাই, টেক্স দিয়া হোৱা নাই। চ' যেতিয়া ৰিকমেণ্ড, ছাজেষ্ট, ইনচিষ্ট, এডভাইচ এইবিলাক দিয়া থাকে, তেতিয়া কি হয়, ইফালে থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ থাকিলেও কিন্তু ডেট লিখা থাকিব লাগিব। ঠিক আছে, ডেট লিখা থাকিলে ইফালে যিটো থাকে সেইটোৰ লগত কি দিব পাৰি, আমি অকল ভাৰ্বটো লগাই দিব পাৰো। যেনে বি, উইল বি, এম, ৱাজ, ৱেৰ, কোনটো হ'ব? ৰিকমেণ্ডেড ডেট আই, বি হ'ব। বুজি পাইছে? অকল বি ভাৰ্বটো ইয়াতে বহিব, আই বি মোৰ কেয়াৰফুল উইথ মাই ডায়েট। চ' বিৰ সলনি কি হ'ব লাগিছিলে, যে আই এম, আই উইল বি, আই শ্বেল বি, এনেকুৱা কিবা এটা হ'ব পাৰিলেহেঁতেন। কিন্তু যিহেতু ৰিকমেণ্ড দিয়া আছে, ৰিকমেণ্ড ডেট দিয়া আছে, সেই কামটো কৰাৰ কথাটোহে কৈছে। কামটো কামটো কৰাৰ যিটো অভ্যাসটো, সেই অভ্যাসটোৰ কথা কৈছে, তেনেকুৱা এটা বুজাইছে। ঠিক আছে, গতিকে ইয়াতে বিশেষ আৰু একো ডিফিকাল্টি নাই মই ভবাত। আই থিংক চবৰে এইখিনি ক্লিয়াৰ হৈ গৈছে। যদি কিবা ক্লিয়াৰ হোৱা নাই, যদি কিবা বুজা নাই, ডেফিনেটলি আপোনালোকে আমাক জনাব। বাকী বস্তুখিনি ফালে আমি আগবাঢ়িব পাৰো। আজি নম্বৰ 5লৈকে আছিলে। ইয়াৰে পিছত আমি আৰু বেছি কুৱেশ্যন থকা ছেটছ আনিম। এতিয়া আপোনালোকৰ কাৰণে আছে এটি জৰুৰী ঘোষণা। আপোনালোক যিসকলে টেটৰ কাৰণে কোৰ্চ বিচাৰি আছিল, আপোনালোকে আৰু বিচাৰিব নালাগে, কাৰণ আমি অলৰেডি তেনেকুৱা কোৰ্চ এটা লঞ্চ কৰিছো, যিটো হৈছে আছাম টেট GTPGT কম্প্ৰিহেনচিভ বেটচ 2026। আপোনালোকে এই কোৰ্চটোত এনৰোল কৰিব পাৰে। আপোনালোকৰ কাৰণে দুটা সুখৰ কথা বা দুটা ভাল খবৰ আছে। প্ৰথম কথাটো হ'ল, এই বেটচটো দুটা মোডত এভেইলেবল, অফলাইন এণ্ড অনলাইন। আপোনালোকে অফলাইন ইয়াতে আহিও পঢ়িব পাৰে। আকৌ অফলাইনত এনৰোল কৰিলে আপোনালোকে অনলাইনৰো এক্সেছটো পাই যায়। তেতিয়া কিবা কাৰণত আহিব নোৱাৰিলে ঘৰৰ পৰা পঢ়িব পাৰিব। যিটো ইচ্ছা সেইটোৱে আপোনালোকে পঢ়িব পাৰে, অফলাইন এণ্ড অনলাইন। ঠিক আছে, লগতে আৰু এটা ভাল খবৰ হ'ল যে দুটা মিডিয়ামত আছে, আছামিজ এণ্ড ইংলিছ। ইংলিছতো বুজোৱা হয়, আছামিজতো বুজোৱা হয়। যিটো আপোনালোকে বুজিব বিচাৰে বা যিটো মিডিয়ামত আপোনালোকৰ সুবিধা, বুজিব পাৰে। চিলেবাছত লগা গোটেইখিনি বস্তু ইয়াতে, লাগিলে পেডাগজি হওক, আছামিজ পিপল হওক, জেনেৰেল ষ্টাডিজ, জেনেৰেল ইংলিছ, তাৰপিছত আৰু কিমান কি আছে, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল মেথছ, গোটেইখিনি বস্তু ইয়াতে দিয়া আছে। আপোনালোকে কম্প্ৰিহেনচিভ কভাৰেজ পাব লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছৰ থ্ৰুৰে। ফ্লেক্সিবল লাৰ্ণিং মক টেষ্টসমূহ পাব আপোনালোকে, যিখিনি ফুল লেংথৰ মক টেষ্ট হয়। লগতে PDF ফৰ্মেটত গোটেই নোটখিনি পাব, যি আমি ক্লাছত ইয়াতে পঢ়ুৱাওঁ। সেইখিনি আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বিশেষকে ডিছকাছ কৰা হ'ব। প্ৰতিটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটাও মিছ নোহোৱাকে প্ৰতিখন পেপাৰৰ প্ৰতিটো কুৱেশ্যন আমি ডিছকাছ কৰিম উইথ এক্সপ্লেনেশ্যনছ। গতিকে এই গোটেইখিনি ইউজফুল বস্তু আপোনালোকে পাই আছে। বহুত কম দামত দি থকা হৈছে, 3499 এজ অফ নাও। আৰু যিসকল ষ্টুডেণ্টে মোৰ ক্লাছেছখিনি চাই ভাল পায়, আপোনালোকৰ কাৰণে আৰু ভাল অফাৰ আছে। কাৰণ আপোনালোকে এই যিটো কুপন কোড ইয়াতে দেখিছে, আপোনালোকে কুপন কোডটো কি, এইটো হ'ল IK20। IK মানে হৈছে ইমন কল্যাণ, অৰ্থাৎ মোৰ নামটোকে কৈছে। IK20 এই কোডটো ইউজ কৰি আপোনালোকে ইনষ্টেণ্টলি যিকোনো কোৰ্চত, নট অনলি ইন টেট GTPGT, আপোনালোকে যিকোনো পেইড কোৰ্চত আমাৰ ইনষ্টেণ্টলি 20% ডিছকাউণ্ট লাভ কৰিব পাৰে। গতিকে যদিহে ইণ্টাৰেষ্টেড হয়, কাইণ্ডলি আপোনালোকে এই কোডটো ইউজ কৰি আমাৰ যিকোনো এটা কোৰ্চ ল'লেই আপোনালোকে ডিছকাউণ্ট লাভ কৰিব পাৰিব। চ' ক'বলগীয়া ইমানখিনি আছিল। আই হোপ ছেশ্যনটো আপোনালোকে ভাল পালে। যদি ভাল লাগিল, ডেফিনেটলি শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব বা কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি কিবা প্ৰব্লেম আছে, আৰু যদি কিবা নুবুজা থাকে, সেইটো আমাক জনাব। কিবা খোকোজা থাকিলে আমি সেইখিনিও আপোনালোকৰ কাৰণে ক্লিয়াৰ কৰি দিয়াৰ ব্যৱস্থা কৰিম। চ' আজিলৈ ইমানতে সামৰিছো ছেশ্যনটো। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।